অলপ আগতে আপোনালোকে টিভিত দেখিছিলে যে আমাৰ ধৰিত্ৰী পোৰ্টেল যেটো আছে সেই ধৰিত্ৰী পোৰ্টেলৰ পৰা আপোনালোকলৈকে আমি মাটিৰ পট্টাসমূহ পঠাই দিছো। অৰ্থাৎ আগতে মাটিৰ পট্টা এখন কাগজ আছিল। এতিয়া আমি কৰিছো কি যাতে এই পট্টাখন হেৰালেও আপোনালোকে লগে লগে বিচাৰি উলিয়াব পাৰে, সেই কাৰণে আপোনালোকৰ নামত আমি এটা ডিজি লকাৰ মোবাইলৰ ভিতৰতে এটা ডিজি লকাৰ সৃষ্টি কৰিছো আৰু আমি আপোনালোকৰ মোবাইললৈকে পট্টাখন পঠাই দিছো। এতিয়া যোনে জানিব সকলোৱে ডিজি লকাৰটো খুলিব নোৱাৰিব, কিন্তু আমাৰ গাঁৱত জনা লৰাক দেখুৱাই দিলেই পট্টাখন হেৰাই গলে আপোনালোকক ডিজি লকাৰৰ পৰা পট্টাখন আকৌ এবাৰ ঘৰতে প্ৰিন্টিং কৰি উলিয়াই দিব। আপোনালোকে এছডিচিৰ অফিচত যাব নালাগে, ঘৰতে আপোনালোকে পট্টাখন পাই যাব। তাৰ উপৰিও আজি আমি আপোনালোকক এই মিটিঙৰ পিছতেই একোখন পট্টাও আপোনালোকৰ হাতত মেনুৱেল পট্টা অৰ্থাৎ কাগজৰ পট্টাও এখন আপোনালোকক আমি দিম। অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰটো আমি পট্টা পঠিয়াই দিলো আপোনালোকৰ মোবাইলত, আৰু এখন এখন আমি কাগজৰ পট্টাও আপোনালোকক এই সভাৰ পিছতে প্ৰদান কৰিম। সকলোকে মই পট্টাখন লৈ যাবৰ বাবে অনুৰোধ কৰিম। মিছন বসুন্ধৰা 2 এইটো কিয় আৰম্ভ কৰিবলগীয়া হ'ল, অকণমান আপোনালোকে পিছলৈ ঘূৰি যাব লাগিব। আপোনালোক সকলোৱে জানে যে আমাৰ শদিয়াখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি অসমৰ বহুত খিলঞ্জীয়া জাতি প্ৰটেক্টেড ক্লাছ হিচাপে মান্যতা পোৱা নাছিল। অৰ্থাৎ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যদি কোনোবা আন মানুহে মাটি পাব লাগে তেতিয়াহ'লে আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত প্ৰটেক্টেড ক্লাছ আমি হ'ব লাগিব। শদিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল। আহোম, মৰাণ, মটক, চুতীয়া বহু দিনৰ পৰা ইয়াত বাস কৰি আহিছে। গোৰ্খা, চাহ বাগিচা, অনুসূচিত জাতিৰ লোক, কিন্তু আমি প্ৰটেক্টেড ক্লাছ নোহোৱা বাবে শদিয়াত মাটিৰ পট্টা আমি পোৱা নাছিলোঁ। 2021 চনৰ 10 মে তাৰিখে আমাৰ চৰকাৰ স্থাপন হৈছিল আৰু ধেমাজিত আমাৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। ধেমাজিৰ কেবিনেট বৈঠকত আমি সিদ্ধান্ত লৈছিলোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অসমৰ খিলঞ্জীয়া জাতিসমূহ প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি পাব। অৰ্থাৎ আহোম, মৰাণ, মটক, চুতীয়া এই লোকসকলে এতিয়াৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিবও পাৰিব আৰু মাটি বিক্ৰীও কৰিব পাৰিব। তেনেকুৱা আমি সিদ্ধান্ত লৈছিলোঁ। এই সিদ্ধান্ত লোৱাৰ লগে লগে আমাৰ দুৱাৰ মুকলি হ'ল যে এতিয়া আমি মাটিৰ পট্টা পাব পৰা হ'লোঁ। লগে লগে আমি মিছন বসুন্ধৰা আৰম্ভ কৰিলোঁ। মিছন বসুন্ধৰাৰ দ্বিতীয় সময়ছোৱাত আমি কেইটামান সিদ্ধান্ত লৈছিলোঁ যে যি ৰাইজ চৰকাৰী আৰু চিলিং চৰকাৰী মাটিত আছে তেওঁলোকক আমি মাটিৰ পট্টা দিম। যি মাটি ৰায়তী স্বত্বত আছে তেওঁলোককো আমি মাটিৰ পট্টা দিম। একচনীয়া মাটিক আমি মেদি পট্টা কৰি দিম। আৰু যিসকলে চাহ খেতি, ৰবাৰ খেতি কৰিছে ৰেভিনিউ লেণ্ডত তেওঁলোককো আমি মাটিৰ পট্টা দিম।